নমস্কাৰ ইউটিউব পৰিয়ালৰ সকলো সদস্যলৈকে মই স্বপ্নাই শুভ আবেলি জনালো আৰু নিশ্চয় আপোনালোক সকলো ভালে আছে সুস্থ হৈ আছে আশা কৰো আপোনালোক সকলোৱে আমাৰ কাৰণে আশীৰ্বাদ কৰিব আমিও যেন সদায় আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে থাকিব পাৰো আৰু আজি বহুত দিনৰ মূৰত এটা বিশেষ ভিডিও আগবঢ়াবলৈ লৈছো আৰু মাজে সময়ে মই আপোনালোকলৈ অসমীয়া থলুৱা খাদ্যবিলাক আগবঢ়াই আছো আৰু এতিয়া আজিও এনে এটা ৰেচিপি আগবঢ়াবলৈ লৈছো সেয়াও হৈছে আমাৰ অসমীয়া থলুৱা খাদ্যৰ ভিতৰত অন্যতম এক আৰু বলক তেতিয়া হলে আজি মই অসমীয়া থলুৱা এই খাদ্যবিধ কিনো মানে বনাবলৈ লৈছো আৰু নামটোনো কি থলুৱা খাদ্যৰ ভিতৰত পৰা সেই শাকবিধ বলক তুলিবলৈ যাওঁ আৰু সকলোৱে ঘৰতে থাকে বাৰীতে হয় আৰু হয়তো বহুতে চিনি নাপায় আৰু আজি মই আপোনালোকক দেখুৱাই দিব বিচাৰিছো অসমীয়া থলুৱা খাদ্যৰ অন্যতম আৰু এবিধ পাচলি আৰু আজি মই কিহৰ লগত বনাম সেই সকলোবিলাক দেখুৱাই দিম আৰু আপোনালোক সকলোকে মই স্বপ্নাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আৰু এয়াই হৈছে সেই পাচলিবিধ মাটিকাটুৰি বা মাটিকান্দুৰি সকলোৱে চিনি পায় নহয় জানো আৰু এয়া সকলোৱে বাৰীতে থাকে এতিয়া মই তুলি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই থাকিম এইখিনি মাটিকাটুৰি ছিঙি আনিলো যি সকলে চিনি নাপায় ইয়াতে চাই ল'ব পাৰে এটো মই দেখুৱাই দিছো ওচৰৰ পৰা এয়া মাটিকাটুৰি যি কয় আপোনালোকে আৰু ইয়াত কেনেকৈ চিনি পাব এই যে সৰু সৰু এবোৰ বগা ফুল আছে দেখিছে না সৰু সৰুকে ফুল আছে আৰু ইয়াৰ পাতখনো বেছি ডাঙৰ নহয় সৰু সৰু হয় এইবোৰ ঔষধি গুণ বহুত আছে আসলতে যদি কেতিয়াবা আমাৰ বিশেষকৈ মাইকী মানুহৰ কি হয় এয়া দেখিছে নহয় সৰু সৰুকে বগা বগা ফুল ফুলে আৰু মাটিকাটুৰি ঔষধি গুণ বহুত আছে আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ মানে যেতিয়া মাহেকীয়া সময়ত বহুতৰ পেটৰ বিষ হয় আৰু এই পেটৰ বিষ হলে কি হয় ইয়াৰ যদি আপুনি মাটিকাটুৰি এমুঠি ছিঙি আনি খুন্দি ইয়াৰ কেঁচা ৰসটো 1-2 চামুচ মান খাই দিয়ে তেতিয়া ইয়াৰ মানে পেটৰ বিষৰ পৰা সুফল পোৱা যায় বুলি কোৱা হয় আৰু পেটৰ বহুখিনি সমস্যা এই মাটিকান্দুৰিৰ পৰাই ভাল হয় বুলি ক'ব পাৰি আৰু আজি মই বিশেষ এটা বস্তুৰ লগত এই মাটিকাটুৰিখিনি বনাম অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ ভিতৰৰ অন্যতম এয়া মাটিকান্দুৰি নহয়নে আৰু আমাৰ বাৰীবিলাকতে হয় আৰু যদিহে চিনি পোৱা সকলৰ কাৰণেতো একো অসুবিধা নহয় চিনি নোপোৱা সকলৰ কাৰণে মই একেবাৰে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো এয়া পাতটো কেনেকুৱা আৰু ইয়াত এই সৰু সৰু এবিধ বগা ফুল ফুলে আপোনালোকে নিশ্চয় মন কৰিছে এইখিনি এপাহ মই আঙুলটো দেখিছে না এপাহ ফুল হয় এনেকে সৰু সৰু বগা বগা ফুল হয় আৰু আজি কৈ দিছো মই কিহৰ লগত বনাম এই মাটিকান্দুৰিখিনি মই আজি বনাম মাংসৰ লগত আৰু ইয়াৰ পিছৰখিনি ভিডিঅ'টো চাই থাকিলেই গম পাব আপোনালোকক কৈ থকা হে বিশেষ ৰেচিপিবিধ এইবিধ ইয়াত গম পাইছে না এয়া হৈছে ব্ৰইলাৰ মাংস আৰু আজি ব্ৰইলাৰ মাংস যে মই বনাবলৈ আপোনালোকক প্ৰথমতে দেখুৱাইছিলো মাটিকান্দুৰি অসমীয়া থলুৱা খাদ্যৰ অন্যতম এবিধ শাক-পাচলি শাক বুলিয়ে কৈছো মাটিকান্দুৰি বা মাটিকান্দুৰি বুলিও ক'ব পাৰে মাটিকাটুৰি বুলিও ক'ব পাৰে তাৰ লগত আজি এইবিধ বনাম তাৰ কাৰণে লগত মই ইয়াত আছে পিয়াজ আদা নহৰু চপ কৰি লৈছো লগতে আলু আৰু মাটিকাটুৰিখিনি কেতিয়া দিব লাগে সেইখিনি মই দেখুৱাই যাম আপোনালোকক আনহাতে মই কেৰাহী পাতি থৈছো কেৰাহী গৰম হৈ আছে বলক এতিয়া এইখিনি প্ৰসেস আপোনালোকক দেখুৱাই যাওঁ দুটা শুকান জলকীয়া আৰু 3খন তেজপাত দিছো এই শুকান জলকীয়া কিটা একাৰণে দিছো ইয়াৰ ৰংটো উলাবৰ কাৰণে দিছো শুকান জলকীয়াৰ যেটো মানে এটা অকমান ৰঙচুৱা এটা ৰং হয় সেই ৰংটো যেতিয়া তেলত ওলাই যায় মাংসখিনিৰ ৰংটো খুবেই ধুনীয়া হয় এখিনি গৰম হ'বলৈ দিলো দি এতিয়া যিখিনি পিয়াজ আদা নহৰু লৈছিলো এইখিনি দি দিছো অকমান ইমানজন মান থৈ দিছো এইখিনি পিছত দি দিম
নিমখ আৰু অকমান হালধি দি দিছো খিনি আকৌ লৰাই ললো অকমান মছলা এতিয়া ব্যৱহাৰ নকৰো যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া দেখুৱাম ইয়াতে আলু কেইডোখৰ দি দিছো আলুখিনি 2 মিনিট মান ভাজি লম আলুখিনি ভজা হৈ গল এতিয়া মাংসখিনি ইয়াতে দি দিম এখিনি এতিয়া ভালকৈ হেতাৰে লৰাই লব লাগিব এতিয়া ঢাকুন মাৰি গ্যাসটো কমাই দিছো এখিনি এতিয়া অকমান ভাজি লম আৰু মই মাজে মাজে গ্যাসটো কিন্তু বহাইও থাকিম আৰু তাৰ পিছত ঘনাই লৰাই থাকিব লাগিব আৰু এতিয়া বলক বাকিখিনি মাজলৈ আগবাঢ়ুম এই মাটিকাটুৰখিনি ভালকৈ ধুই ললো ধুই এতিয়া এখিনি মই মিক্সিত পেষ্ট বনাই লম আমাক এতিয়া ইয়াৰ ৰসটো দৰকাৰ হ'ব যিখিনি মাটিকাটুৰি পেষ্ট বনাই লৈছিলো মিক্সিত সেইখিনি এতিয়া এখন মাটিকাটুৰিখিনি মিক্সিত পিছি এনেকে ৰসটো উলিয়াই লৈছো আৰু একদম মিহি হৈ গল এইখিনিও গুটেখিনি দি দিব পাৰে মই ইয়াৰে অকমান দিম নিদিয়াকে নাথাকো আৰু কিমানখিনি দিও এখিনি বাৰু আপোনালোকক দেখুৱাই দিম অলপ পিছত যেতিয়া মই এখিনি ব্যৱহাৰ কৰো তেতিয়া দেখুৱাই দিম এতিয়া মছলা দিয়া সময় আধা চামুচ জিৰা গুৰি আধা চামুচ ধনিয়া আৰু আধা চামুচ জলকীয়া গুৰি ব্যৱহাৰ কৰিছো দেই মছলাটো আপোনালোকে যদি বেছিকে খায় তেতিয়া আপোনালোকে মছলা আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব আৰু ইয়াতে অকমান চেনি আৰু জানেই মোৰ প্ৰত্যেকটো ৰেচিপিতে অকমান চেনি থাকে আধা চামুচতকৈ একদম কম চেনিটোৱে কি হয় ইয়াৰ ৰংটো ভাল কৰে আসলতে অন্য কাৰণ একো নাই আৰু যদিহে কেতিয়াবা অকমান কিবা এটা বস্তু ব্যৱহাৰ কৰিলে অকমান নিমখৰ ব্যালেন্সটো যদি বেছি হয় এই চেনিটোও কাটি দিয়ে আৰু চেনিয়ে মাংসৰ ৰংটো বহুত ধুনিয়া কৰে এখিনি এতিয়া ঢাকি দিও আৰু যিখিনি পিয়াজ আৰু নহৰু আদা থৈছিলো যে এখিনি এতিয়া দি দিম ইয়াতে ইতিমধ্যে মাংসখিনি ভজা হৈ গৈছে এতিয়া আমি যিখিনি পেষ্ট ৰেডি কৰি ৰাখিছিলো সেইখিনি দি দিম আৰু এইখিনিও দিম মানে অলপ অলপকৈ দি যাম বেছিকৈ নিদিও আৰু বেছি যদি জুখতকে বেছি দিয়া হয় প্ৰত্যেকটো বস্তুৱে এটা মানে খাবলৈ বেয়া হয় সেই কাৰণে এইখিনিটো ৰসখিনি গুটেখিনি মই দি দিম এয়া গুটেখিনি দি দিলো দিয়াৰ পিছত যিখিনি হিতা থাকি গৈছিল এই হিতাখিনিৰ পৰা ইমানখিনি দি দিছো এতিয়া এইখিনি খুব ভালকৈ ভাজিব লাগিব কাৰণ আমি এক সম্পূৰ্ণ কেঁচা ৰস ব্যৱহাৰ কৰিছো আৰু কেঁচা হিতাখিনি ব্যৱহাৰ কৰিছো একদম যিমান পাৰে কম জুইত আপোনালোকে এইখিনি ভাজিব মানে ভালকৈ উতলিবলৈ দিব আৰু যিমানে কম জুইত এই মাংসৰ জুলখন যে মাটি কান্দুৰিৰ লগত আপোনালোকে বনাই খাব কম জুইত উতলিবলৈ দিব আৰু তেতিয়া বহুত বেছি ভাল হয় খাবলৈ হে এনেকে যদি খোৱা নাই আপোনালোকে বনাই খাব আৰু আপোনালোকে চাব দেখিছে মোৰ গেছটো কিমান কমত মই দি থোৱা আছে আৰু এয়া উতলিলে বেছি সময় নালাগে উতলিলে আসলতে আৰু এইখিনিতে নিমখটো আপোনালোকে চেক কৰি লব যদি নিমখ কম হয় নিমখটো আপোনালোকে পুনৰ দি লব অসমীয়া থলুৱা খাদ্যবিলাক নহনে কিমান ভৰপুৰ আছে আমাৰ অসমীয়া থলুৱা খাদ্য মানে এই তালিকাখন বহুত দীঘলীয়া সেই কাৰণে মই যেতিয়াই পাৰো আপোনালোকলৈ অসমীয়া খাদ্য তালিকাসমূহৰ ভিতৰৰ মই এটি এনেকৈ মই দিবলৈ চেষ্টা কৰিছো ৰেচিপি বিলাক আসলতে আৰু ভাল লাগে ঘৰৰ মানুহে যেতিয়া এনেকৈ মানে বনাই দিলে খাই ভাল পায় আৰু সেই বনোৱাৰ পদ্ধতিখিনি মই আপোনালোকলৈ আগবঢ়াই দিওঁ আপোনালোকে
যি ধৰণে মৰম চেনেহ দি পেলাই আকোৱালি লৈ মোৰো ভাল লাগে আৰু বনাই খাই চাবচোন বনাই খাই যদি কোনোবাই কয় হয় স্বপ্নাই দিয়া ৰেচিপিটো আজি মই বনাই খালো সঁচাকৈ খুব ভাল তেতিয়াতো মোৰ আৰু ভাল লাগিব আৰু সোনকালে মোক একদম বহুত মৰম দি যোৱাকচোন আপোনালোকে বুজিটো পাইছে কিহৰ মৰমৰ কথা কৈছো নহয় জানো আৰু এতিয়া এইখিনি হোৱালৈ বাট চাব আৰু বনাই খাব বুলিতো আশা কৰিলো আৰু বিশেষ ইয়াৰ যিখিনি আসলতে গুণাগুণ কেতিয়াবা আপোনালোকক কম কিন্তু এতিয়া কি হৈছে বেছিকৈ যদি ইয়াৰ এই গুণাগুণৰ বিষয়ে ব্যাখ্যা কৰিবলৈ যাওঁ তেতিয়া কি হ'ব ভিডিওটো আৰু দীঘলীয়া হৈ যাব আৰু 2 মিনিটৰ ভিডিও দিলেও কোনো সম্পূৰ্ণ নাচাই দীঘল ভিডিও কোনে চাব কিছুমানে মানে লাইক কৰিবলৈও টান পায় কমেন্ট কৰিবলৈও টান পায় চাই আৰু গুচি যায় তেনেকুৱা হয় কিন্তু মৰম দিব অসমীয়া খাদ্য যিখিনি আমাৰ খাদ্য সম্ভাৰ এবিলাক আমি নেখালে কোনে খাব নহয় জানো আৰু ইয়াৰ বনোৱা পদ্ধতিবিলাকটো জানিব লাগিব এনে বনাই খালে নহব কিমানটো জোখত ৰাখিব লাগিব কিমান পৰিমাণত দিব লাগিব আপোনাৰ সেইখিনি নিৰ্ভৰ কৰিব আপুনি কেইজন মানুহৰ মানে কাৰণে বনাব এইখিনি আমাৰ মাংস সম্পূৰ্ণ ৰেডি হৈ গল আৰু ইয়াৰ ৰংটো চাওকচোন কি ধুনিয়া হৈছে এই যে মাজত ৰৈ আছে তেলকণ এইকণ কি ধুনিয়া ৰং হৈছে চাওকচোন যদিহে এনে ধৰণে বনাই খোৱা নাই বনাই খাই চাব বুলি আশা কৰিলো পুনৰ লগ পাম মোৰ নতুন এটা ভিডিওত তেতিয়ালৈকে আপোনালোকক জনালো শুভ ৰাত্ৰি সকলোৰে আজি ৰাতিটো ভালে কুশলে পাৰ হওক নতুন এটা পুৱা হওক নতুন উদ্যমৰে নতুন দিনটো আকৌ যাতে সকলোৱে ভালে কুশলে যায় সকলোকে শুভ ৰাত্ৰি জনাই আজি এই ভিডিওটোৰ পৰা মই আপোনালোকৰ ওচৰৰ পৰা আহিব বিচাৰিছো অতি সোনকালে নতুন এটা ভিডিওত পুনৰ লগ পাম